ওয়েলকাম টু চাও পাঠশালা। আজি তোমালোকৰ দশম শ্ৰেণীৰ যিটো সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰটো আছে যে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই পাঠটোৰ আজি তোমালোকৰ যিমানখিনি পাঠৰ ভিতৰত ইম্পৰ্টেণ্ট কুৱেশ্যন ওলাই বা যিখিনি MCQ ওলাই সেইখিনি কৰিম। ইয়াৰ উপৰি তোমালোকৰ যিখিনি প্ৰথমে চোৱা তোমালোকৰ কাৰণে MCQ মই ধুনীয়াকৈ বাছি আনিছোঁ। এতিয়া ফাৰ্ষ্টত তোমালোকৰ কাৰণে অনুশীলনীখিনি কৰি লওঁ। চোৱা পিছত MCQখিনি তোমালোকক ধুনীয়াকৈ এটা এটাকৈ বুজাই দিম। চোৱা অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্নৰ চোৱা প্ৰথম কুৱেশ্যন কি আছে যে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। তোমালোকৰ কাৰণে কুৱেশ্যনখিনি মই যিমান পাৰোঁ শ্বৰ্টত লিখি আনিছোঁ যাতে তোমালোকে একবাৰ ৰিডিং মাৰিলে যাতে বস্তুখিনি মনত থাকে, তাৰোপৰি যাতে পৰীক্ষাত লিখিলে ফুল মাৰ্কছ পোৱা। গতিকে তোমালোকে কোৱালিটি নোটছ পাবলৈ মোৰ সেৱা পাঠশালা চেনেলটো কি কৰিবা, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি থৈ দিবা। তেতিয়াহ'লে নেক্সট আৰু যিমান মই পাৰোঁ ভিডিঅ' ফ্ৰী ছিৰিজ তোমালোকৰ কাৰণে মেথছ চব ষ্টাৰ্ট কৰিছোঁ ক্লাছ 9 আৰু 10। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। চোৱা এতিয়া চোৱা অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো কি যে বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। চোৱা উত্তৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। ইয়াৰ পিছত চোৱা 2 নম্বৰ কুৱেশ্যন কি দিছে যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। উত্তৰ 16 অক্টোবৰ তাৰিখ। চোৱা 3 নম্বৰ যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল। উত্তৰ দিনাজপুৰত। নেক্সট কুৱেশ্যন 4 নম্বৰ চোৱা তোমালোকৰ কাৰণে প্ৰত্যেকটো কুৱেশ্যন মই কষ্ট কৰি লিখি আনিছোঁ, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। চোৱা 4 নম্বৰ কি আছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল। উত্তৰ ভূপেন্দ্ৰনাথ দত্তই। 5 চোৱা যে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল। উত্তৰ 1906 চনৰ 11 মাৰ্চত গঠন হৈছিল। নেক্সট চোৱা ষ্টুডেণ্ট 6 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল। উত্তৰ আচাৰ্য প্ৰফুল্ল ৰায়। 7 চোৱা যে কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। উত্তৰ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত। 8 চোৱা যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল। উত্তৰ 1911 চনত বংগদেশৰ একত্ৰীকৰণ হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট এই চমু উত্তৰৰ প্ৰশ্নৰ চোৱা এইখিনি চমু উত্তৰৰ প্ৰশ্নৰ যিখিনি হেৰি আছে এইখিনি চোৱা যে প্ৰথম কুৱেশ্যন কি দিছে যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। চোৱা ইয়াৰ উত্তৰ হৈছে যে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। 2 কি যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। উত্তৰ হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। ইয়াৰ পিছত চোৱা ষ্টুডেণ্ট 3 নম্বৰ কুৱেশ্যন কি দিছে যে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। উত্তৰ চোৱা যে বংগোচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হয়। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন কি দিছে যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰ চোৱা যে স্বদেশী আন্দোলনৰ প্ৰস্তাৱ সেই সময়ত শিক্ষা ব্যৱস্থাটোৰ ওপৰত বাৰুকৈয়ে পৰিছিল, বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল আৰু 1905 চনৰ 4 নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছত চোৱা যে বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্য নেতাসকলে ছাত্ৰ সম্পাদক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত দি ডন কাকতখনে কলিকতা বিশ্ববিদ্যালয়ৰ গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগত লগ লাগি ডন ছ'চাইটি নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেহাত্মক বোধ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904 কালাইন জাননীৰ সৰব বিৰোধিতা কৰি জাতীয় শিক্ষাক সক্ৰিয় অৰ্থাৎ নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ জন্ম হৈছিল। সেইবোৰ হৈছে বংগ জাতীয় বিদ্যালয় আৰু জাতীয় বিদ্যালয় ৰংপুৰ। 4 নম্বৰ পইণ্ট কি যে জাতীয় শিক্ষা পৰিষদ অধ্যক্ষ বাসবিহাৰী বসু। 4 নম্বৰ পইণ্ট যে বংগ জাতীয় মহাবিদ্যালয় আৰু বেংগল টেকনিকেল ইনষ্টিটিউট পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্শ বিদ্যালয় আৰু গুজৰাট মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছত চোৱা যে স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়লৈ উঠিছিল। 5 নম্বৰ কুৱেশ্যন কি দিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল। উত্তৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প
কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগনি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি এইবোৰ বনাইছিল এই উদ্যোগবিলাকত। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান কি যে 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে কি প্ৰতিষ্ঠা কৰিছিল? স্বদেশী ভাণ্ডাৰ। আৰু 1905 চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ্ছ কোনে হেৰি কৰিছিল? যোগেশ চন্দ্ৰ চৌধুৰীদেৱে। আৰু 1903 চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত একদম মই টু দা পইণ্ট হিচাপে লিখি আনিছোঁ, ইমান দীঘল নহয়, একদম সহজকৈ লিখিছোঁ। চোৱা, বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি উঠাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীল ৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত অৰ্থাৎ 1 আগষ্ট 1906 চনত বংগলক্ষ্মী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ তত্বাৱধানত 25 জুলাই 1906 চনত বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ পিছত যে বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কি হৈছিল? জন্ম হৈছিল। যেনে 1905 চনৰ 17 ডিচেম্বৰত R.C. দত্তৰ পৌৰোহিত্যত বাৰাণসীত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ঐক্যবদ্ধ হৈছিল। নেক্সট 7 নম্বৰ কুৱেশ্যন কি দিছে আমাক? যে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰিব দিছে। উত্তৰ যে স্বদেশী আন্দোলনৰ 3টা ফলাফল হ'ল, প্ৰথমতে কি হৈছিল? যে জাতীয় শিক্ষা। চোৱা, স্বদেশী অনুভূতিৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে সম্পাদিত বেংগলী, কৃষ্ণকুমাৰ মিত্ৰৰ সঞ্জীৱনী, ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ আদি। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰসাদৰ পলাচী প্ৰায়শ্চিত্ৰ, গিৰীশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম। একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখন কি হ'ল? স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, কীৰ্তিচন্দ্ৰ দাশগুপ্তৰ নব্য ভাৰত। ইয়াৰ পিছত স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 23টি গীত কি আছিল? ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। এটি গীত পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা পাইছিল। ইয়াৰ পিছত চোৱা, খ লিখিবা যে জাতীয় শিক্ষা, এইটো বেছি নালাগে, চোৱা ইয়ালৈকে লিখিবা। স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ নাছিল, বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগদেশৰ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাটে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নল'বলৈ সকীয়াই দিছিল। ইয়াৰ পিছত চোৱা যে এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কাৰ্লাইলৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্ৰনাথ বৰঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙ্গা মল্লিকাবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা। ইয়াৰ পিছত চোৱা, বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্য নেতাসকলে ছাত্ৰ সমাজত চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দি ডন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত গ নম্বৰ পইণ্টটো লিখিবা যে স্বদেশী শিল্প উদ্যোগ। চোৱা, ইয়াৰ পৰা লিখিবা যে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীল ৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীল ৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি উঠিছিল। বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল। ইয়াৰ পিছত চোৱা, 6 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে চোৱাচোন। 6 নম্বৰ কুৱেশ্যন দিছে আমাক যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্য গ্ৰহণ কৰিছিল? উত্তৰ চোৱা যে ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল।
লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু তথাপি কাৰ্জনে বংগভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক খলঠেকত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি পদবী আদি বৰ্জন কৰাৰ আহ্বান জনাই এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক কি কৰিছিল? ঘূৰাই দিছিল। নেক্সট চোৱা যে 8 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। উত্তৰ চোৱা যে স্বদেশী আন্দোলনৰ 3টা অৱদান তলত উল্লেখ কৰা হ'ল। এক কি? স্বদেশী আন্দোলনে ভাৰতবাসীৰ গণ আন্দোলন সম্পৰ্কে এটি ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহে যে আন্দোলনত সমবেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয় স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। 2 নম্বৰ পইণ্ট কি চোৱা যে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় কংগ্ৰেছক কি কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতাত অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। আৰু 3 নম্বৰ ফলাফল কি যে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। এতিয়া চোৱা আমি অনুশীলনী চমুটোকা একদম শেষৰ কুৱেশ্যনখিনি পাইছোঁ যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। চোৱা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজিৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত এক সক্ৰিয় যাত্ৰা প্ৰদান কৰি গৈছে। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি 23টি গীত ৰচনা কৰিছিল, সেইকেইটা আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদ ৰূপে গণ্য কৰা হয়। তাৰে এটি গীতক পৰৱৰ্তী সময়ত বাংলাদেশত ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয়। স্বদেশী আন্দোলনৰ পটভূমিত ভাই ভাই এক ঠাই নামৰ এটা বিখ্যাত প্ৰবন্ধ ৰচনা কৰিছিল। ইয়াৰ পিছত চোৱা যে স্বদেশী আন্দোলনৰ সময়ত 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী ভাণ্ডাৰ নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে সতীশ চন্দ্ৰ মুখোপাধ্যায় আৰু চাৰুদা বন্দ্যোপাধ্যায় সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ সমাজৰ মাজত দেশাত্মক বোধ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এতিয়া চোৱা 2 যে মাৰ্গাৰেট এলিজাবেথ নোবল ভাগিন নিবেদিতাৰ বিষয়ে লিখিব দিছে। চোৱা তেওঁৰ জন্ম হৈছিল 1868 চনত আয়াৰলেণ্ডত। স্বদেশী আন্দোলনৰ সময়ত তেওঁ নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ভাগিনী নিবেদিতাই কলিকতাত য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। 3 চোৱা চমুটোকা লিখিব দিছে আমাক যে নবাব চলিমুল্লাহ। চোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নবাব আছিল চলিম উল্লাহ। লৰ্ড কাৰ্জনে চলিম উল্লাহৰ জৰিয়তে পূৰ্ববংগৰ জনতাক একেলগ কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্য চলিমুল্লাহক নগণ্য সুতৰ বিনিময়ত 14 লাখ টকা ধাৰো দিয়া হৈছিল। 1906 চনত 30 ডিচেম্বৰত নবাব চলিমুল্লাহৰ আহ্বানক্ৰমে বংগদেশৰ কি হৈছিল? একাংশ শিক্ষিত মুছলমান লগ লাগি সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰিছিল। মুছলিম লীগ গঠন হোৱা দিনাই চলিমুল্লাহ ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা, পাৰস্পৰিক বিদ্বেষ ভাৱ আঁতৰাব লাগিব। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায় সচেতন হ'ব লাগিব। গতিকে তোমালোকৰ অনুশীলনীৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰা হ'ল। এতিয়া আমি কি কৰোঁ ব'লা, 1 মূৰৰ পৰা যিখিনি MCQ আছে, যিখিনি আহিছিল বা যিখিনি ইম্পৰ্টেণ্ট, মই গোটেইখিনি তোমালোকৰ কাৰণে বাছি দিছোঁ। গতিকে তোমালোকে ধুনীয়াকৈ কিতাপত মানে কৰি ল'বা, হাইলাইট কৰি ল'বা। চোৱা এতিয়া কৈছে যে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এইটো ইম্পৰ্টেণ্ট আছে MCQ, এবাৰ আহিছিলোঁ। চোৱা লৰ্ড নেথানিয়েল কাৰ্জন, হয়নে? লৰ্ড নেথানিয়েল কাৰ্জনৰ দিনতে কি হৈছিল? বংগভংগ বিভাজন হৈছিল। ইয়াৰ পিছত চোৱা আৰু এটা MCQ যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? এইটো MCQ আহিব পাৰে যে 1857। নেক্সট চোৱা,
2 নম্বৰ পেজৰ এইটো এমচিকিউ আহিব পাৰে যে প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। নেক্সট চোৱা, নেক্সট এমচিকিউ আহিব পাৰে যে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কিমান চনত কৰিছিল? 1773। এইটো ইম্পৰ্টেণ্ট আহিব পাৰে। নেক্সট চোৱা যে মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। এইটো এমচিকিউ আহিব পাৰে। ইয়াৰ পিছত চোৱা এইটো পেজৰ 3 নম্বৰ পেজৰ এইটো তলত আহা চোৱা বংগ বিভাজন 1905 চনত হৈছিল। ইয়াৰ পিছত 1866 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 2000 মানুহে মৃত্যুৰ খাবতি লগা হৈছিল। ইম্পৰ্টেণ্ট আছে। ইয়াৰ পিছত এইটোতো আছেই ইয়াণ্ডাবু সন্ধি 1826 এইটোতো জানাই। ইয়াৰ পিছত এমচিকিউৰ ভিতৰত বংগ বিভাজন এই যিটো হেৰি আছে ইয়াৰে যে 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত কুৱেশ্যন আহিব যে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল কোন আছিল? হয়নে? কি লিখিব যে এণ্ড্ৰু ফ্ৰেজাৰ। ইয়াৰ পিছত এইটো অসমৰ মুখ্য আয়ুক্ত তেতিয়া কোন আছিল? উইলিয়াম ই বৰ্ড। হয়নে? ইয়াৰ পিছত নেক্সট এমচিকিউ আহিব পাৰে যে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব কেতিয়া গঠন হৈছিল? 1903 চনত লৰ্ড কাৰ্জনৰ আছিল। হয়নে? নেক্সট এমচিকিউ যে বংগদেশক দ্বিখণ্ডিত কৰি কি নাম দিয়া হৈছিল? ইয়াকে কি বোলা হৈছিল? অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হৈছিল? বংগদেশক দ্বিখণ্ডিত কৰি দুটা খণ্ড ভাগ কৰি খণ্ডিত একাংশৰ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোক ঐতিহাসিক বংগভংগ বুলি জনা যায়। নেক্সট চোৱা, নেক্সট আমি আলোচনা কৰিম এইটো আৰু এমচিকিউ ইম্পৰ্টেণ্ট আছে এইটো চোৱা যে ভাৰত সচিব হাবাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল। ভাৰতৰ সচিব কোন কালৈ চিঠি লিখিছিল? কাৰ্জনলৈ। নেক্সট চোৱা, নেক্সট তোমালোকে যে বংগভংগৰ যিখিনি প্ৰথম দফা দ্বিতীয় দফা এইখিনি ধুনীয়াকৈ মুখস্থ কৰি ল'বা। এইখিনি কোনটো আহিব পাৰে তুমি ক'ব নোৱাৰা। পৰীক্ষাত দিব যে বংগভংগৰ দ্বিতীয় দফাটো লিখা এনেকৈ আহিব কুৱেশ্যন। নেক্সট চোৱা, নেক্সট এইটো চাবা যে সুৰেশ চন্দ্ৰ বন্দ্যোপাধ্যায় মতিলাল ঘোষ দ্বিজেন্দ্ৰপাল মিত্ৰ প্ৰমুখ্য নেতাসকলে জন্মভূমিক খণ্ড বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিষয়ে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল। হয়নে? আৰু এটা এমচিকিউ আছে চোৱা এইটো যে ছাত্ৰ সংসদ কোনে গঠন কৰিছিল? উত্তৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত। হয়নে? তাৰপিছত এইফালে চোৱা এমচিকিউ আছে যে বংগবাসীয়ে জাতীয় শোক কেতিয়া পালন কৰিছিল? 1905 চনত বংগভংগৰ কাৰ্যকৰী হোৱাৰ দিনা। নেক্সট চোৱা এমচিকিউ যে বংগভংগৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক উদ্দেশ্যি সকলোকে বংগভংগ বিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায় অৰ্থাৎ বন্দে মাতৰম কাৰ ৰচনা? উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এইটো বহুত ইম্পৰ্টেণ্ট আছে চাবা এইখিনি হেৰি ধুনীয়াকৈ চাই ল'বা। ইয়াৰ পিছত চোৱা নেক্সট চোৱা এইটো এটা ইম্পৰ্টেণ্ট এমচিকিউ যে অৰবিন্দ কোনে কৈছিল যে বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। কথাকাৰ কাৰ উক্তি? উত্তৰ অৰবিন্দ ঘোষৰ উক্তি। এইটো এমচিকিউ। ইয়াৰ পিছত চোৱা নেক্সট ষ্টুডেণ্ট এটা চাবা এইটো সৰলা দেৱী চৌধুৰাণী। তেখেত কোন আছিল? স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত তেওঁ এজন আছিল। এইটো চাবা এমচিকিউ। তাৰপিছত এইখিনি চাবা আৰু 1905 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰ তাৰিখে R.C. দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? প্ৰথম স্বদেশী আন্দোলনৰ হেৰি যে বাৰাণসীত। এইটো মুখস্থ কৰিবা। ইয়াৰ পিছত মুছলিম লীগ কিমান চনত প্ৰতিষ্ঠা হৈছিল? এইটো ইম্পৰ্টেণ্ট আছে 1906 চনত। ইয়াৰ পিছত 18 ফেব্ৰুৱাৰী তাৰিখে ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত চোৱা লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয়ৰ পদত কোন অধিষ্ঠিত হৈছিল? লৰ্ড মিণ্টুৰ। এইটো ইম্পৰ্টেণ্ট আছে দেই, বহুত ইম্পৰ্টেণ্ট এমচিকিউ চাবা। তাৰপিছত চোৱা এমচিকিউৰ ভিতৰত এইখিনি ইম্পৰ্টেণ্ট আছে। গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইট্ৰেট উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। হয়নে? এইটো বহুত ইম্পৰ্টেণ্ট আছে। প্ৰথমে কোনে ব্ৰিটিছ চৰকাৰক উপাধি ঘূৰাই দিছিল? কোনে? গোপাল কৃষ্ণ গোখলেই। নেক্সট চোৱা গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট এমচিকিউ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো নোটছখিনি বা ভিডিঅ'টো ভালেই পাইছা। গতিকে তোমালোকে কি কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই আকৌ নেক্সট যিখিনি তোমালোকৰ গোটেই অল ছাবজেক্টৰ মই ভিডিঅ' দি আছোঁ গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।